অচিৰে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব মন্ত্ৰীগোটৰ প্ৰতিবেদন ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দৃঢ়তাৰে বিচাৰিলে আদিবাসী সমাজে মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগুৰে বৈঠকত মিলিত হ'ল আদিবাসী সমাজে আগবঢ়ালে বিশেষ সংশোধনীমূলক পৰামৰ্শ আদিবাসী সংগঠনৰ নেতৃত্ব বৈঠকত মিলিত হ'ল মন্ত্ৰী ৰণোজ পেগুৰ সৈতে প্ৰতিগৰাকী নেতাই পূৰ্বৰ অভিজ্ঞতা সদৰি কৰিলে আদিবাসী নেতা ৰুগেশ্বৰ খাণ্ডুৱালেও বৈঠকৰ অন্তত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া আদিবাসী সমাজে জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আহিছিল প্ৰতিবাৰে ৬ জনগোষ্ঠীৰ প্ৰতিবেদন কাৰ্যকৰী নহয় তাৰ বাবে নিৰ্দিষ্ট সমস্যাসমূহৰ সংশোধনী কৰি মন্ত্ৰীগোটৰ অধ্যক্ষ পৰামৰ্শমূলক প্ৰতিবেদন আদিবাসী সমাজৰ আমি চেয়াৰমেন আমাৰ অসমত এছটি বুলি এটা হাহাকাৰ চলি আছে সো হেতু কাৰণে আজি আমি আদিবাসী হৈ যেটো প্ৰতিবেদন যেটো আমি পাইছিলো সেই প্ৰতিবেদনত আমি কিছুমান বস্তু দেখা পালো যোনটো নেকি কাৰেকশ্যন কৰাৰ বহুত জৰুৰী আছিল আমি গম পাওঁ অসমত বসবাস কৰা আমাৰ আদিবাসীসকলক দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে এছটিৰ প্ৰতিবেদন ইয়াৰ পৰা পঠাই দিয়ে কিন্তু দিল্লীত গৈ ৰিজেক্ট হৈ আহে প্ৰতিবেদনখনত আমাৰ নাম সাব ট্ৰাইব যেনেকৈ কাষ্ট আছে আমাৰ সেই কাষ্টবিলাকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে আমি প্ৰতিবেদনত দেখিছিলোঁ যে আমাৰ টি ট্ৰাইব এণ্ড আদিবাসী জাষ্ট টি ট্ৰাইব এণ্ড আদিবাসী বুলি সীমিত কৰি দিছিলে আমি চেয়াৰমেন ডাঙৰীয়া কৈছোঁ যে টি ট্ৰাইব এণ্ড আদিবাসী মাত্ৰ নহয় যিকেইটা জাতি আসাম টক্স আপোচবিহীন অসম কণ্ঠ